বৰ্তমানৰ পৃথিৱীখনত সুখ বুলি কোৱা বস্তুটো বিচাৰি পাবলৈ নোহোৱা হৈছে। আচলতে এনেকুৱা নহয় যে সুখ নাইকিয়া হৈ গ'ল, সুখটো আছেই, কিন্তু আমি বিচাৰি নোপোৱা হৈছোঁ। তাৰ কাৰণটো হৈছে এইটো, আমি আমাৰ সপোনবোৰক ইমানেই ডাঙৰ কৰিছোঁ যাৰ কাৰণে আমি সৰু সৰু বস্তুবোৰ চকুৰে মনিবই নোৱাৰোঁ, সৰু সৰু সুখবোৰ আমি দেখাই নাপাওঁ। ফলত কি হৈছে, আমি আমাৰ সুখ পাবলৈ কি কৰিছোঁ তাৰ কোনো সীমা সংখ্যা নাই। হয়তো কাৰোবাক মাৰিও পেলাইছোঁ, হয়তো কেতিয়াবা সুখৰ অভাৱত আমি নিজকে শেষ কৰিছোঁ। মই ভাবোঁ মানুহে সদায় সৰু সৰু বস্তুত কেনেকৈ আমি সুখ পাম সেইটো ভবাটো বেছি প্ৰয়োজন। কাৰণ ডাঙৰ বস্তুৱে আমাক সদায় সুখ দিব, কিন্তু ডাঙৰ বস্তুটো আমি সদায় নাপাম। হয়তো তাৰ কাৰণে আমি বহুত বেছি কষ্ট কৰিব লাগিব, কিন্তু সৰু সৰু বস্তুৰ পৰা যদি আমি সুখ ল'ব পাৰোঁ তেন্তে আমাৰ জীৱনটো বহুত বেছি মধুৰ হৈ পৰিব। আপোনালোকে বাৰু এই বিষয়ে কি ভাবে জনাবচোন কমেণ্টত। মই পিছে এনেধৰণৰ বস্তুবোৰতো বহুত বেছি সুখ পাওঁ, যাৰ কাৰণে হাজাৰ কামৰ মাজতো এইখিনি নিজে উলিয়াই লওঁ। আপোনালোকে কি ভাবে? আজিলৈ আহক, বাই।